নমস্কাৰ। আমি আজি উচ্চতম শিখৰলৈ কেনেকৈ পাব পাৰি তাৰ বিষয়ে ক'ম। তো চুম্বক সদায় লো আকৰ্ষণ কৰে, হয় নাই? কৰে নকৰে? তো এই চুম্বকটো যেনেকৈ লো আকৰ্ষণ কৰে, আমিও মানুহে মানুহক কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ, বুজি পাইছানে? তো পানীৰ সোঁতটো কেনেকৈ বৈ থাকে, নহয় জানো? পানীৰ সোঁতটো আহি থাকে, কেতিয়াবা ৰৈ দিয়া দেখিছানে? পানীৰ সোঁতটো কেতিয়া ৰৈ দিয়ে নেকি? নিদিয়ে। তো ঠিক তেনেকৈ পানীৰ সোঁতটো সদায় আহি থাকে আৰু যেতিয়া কোনো এটা ডাঙৰ পাথৰ পাই যায়, আহি তাতে কি কৰে? খুন্দা মাৰি থাকে, নহয় জানো? এনেকৈ বছৰ বছৰ ধৰি খুন্দা মৰাৰ পিছত এদিন কি হয়? পাথৰটো ভাঙি পানীটো নিজৰ ৰাস্তা বনাই লৈ যায়, নহয় জানো? তো আমিও যদি অহৰহ চেষ্টা কৰি থাকোঁ, চেষ্টা কৰি থাকোঁ, তেতিয়া আমিও নিশ্চয় উচ্চতম শিখৰলৈ আমি যিটো বিচাৰি আছোঁ বস্তু, যে আমি সদায় নিজকে সৰ্বশ্ৰেষ্ঠ বনাব লাগে, নিজকে সকলোতকৈ উচ্চ শিখৰত থকাৰ কাৰণে, ঠিক তেনেকৈ আমি সদায় চেষ্টা কৰি যাব লাগে, বুজি পাইছা? তো ঠিক তেনেকৈ এই পানীৰ সোঁতটো যেনেকৈ সদায় আহি আছে আৰু এইটো আহি ডাঙৰ পাথৰটোত কি কৰে? খুন্দা মাৰি থাকে। এনেকৈ বছৰ বছৰ ধৰি যেতিয়া খুন্দা মাৰিব নহয়, খুন্দা মৰাৰ পিছত সেই পাথৰটো এদিন লাহে লাহে তাৰ শক্তি নাইকিয়া হৈ যাব আৰু সি দুফাল হৈ যাব। আৰু তেতিয়া পানী কি কৰে? পানীয়ে নিজৰ ৰাস্তাটো বনাই লৈ যায়, মানে পানী সফলতা অৰ্জন কৰে আৰু তাৰ ৰাস্তাটো নিজৰ ৰাস্তাটো নিজে বনাই লৈ গুচি যায়। ঠিক তেনেকুৱা। তো আমিও সেইকাৰণে কি কৰিব লাগে? সদায় কি কৰিব লাগে? চেষ্টা কৰি যাব লাগে, বুজি পাইছে? যেনেকৈ নিয়ৰটো যদি পাতত পৰে কি কয়? বা দুবৰিবোৰত যেতিয়া পৰে কি হয়? আমি তেতিয়া মণি মুকুতাৰ নিচিনা দেখোঁ, নহয় জানো? আৰু সেই নিয়ৰটো যদি বিষত পৰে, বিষত যেতিয়া পৰিব নহয়, সেইটো কি হ'ব? বিষত পৰিণত হ'ব, হয় নাই? সেইটো যদি খাওঁ আমি কি হ'ম? আমি মৰি থাকিম, নহয় জানো? তেনেকৈ আমাৰ মানুহৰ চিন্তা, আমি যদি ভাল চিন্তা কৰোঁ, আমি যেনেকৈ ভালটো বিশ্বাস কৰোঁ, ঠিক তেনেকৈ আমি সেইটো পাবলৈ এটা সময়ত পাই যামগৈ, বুজি পাইছে? তো মানুহৰ চিন্তাটো ডাঙৰ বস্তু। সদায় ভাল কথা চিন্তা কৰিব লাগে। যেতিয়া সদায় ভাল কথা চিন্তা কৰা, তুমি নিশ্চয় ভাল বস্তুই পাবা। আৰু যদি বেয়া কথা চিন্তা কৰা, তুমি তাৰ ফলাফলটো বেয়াই পাবাগৈ, বুজি পাইছে? তো আমি কি কৰিব লাগে? ভাল চিন্তা কৰিব লাগে। অহৰহ কি কৰিব লাগে? আমি ওপৰত যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। তো যেনেকৈ নিয়ৰটো বিষত পৰাৰ লগে লগে বিষ হৈ যায় আৰু দুবৰিত পৰাৰ লগে লগে মণি মুকুতাৰ নিচিনা হৈ যায়, নহয় জানো? আৰু কি হৈছে? ঠিক। আৰু ধৰক দুটা পাত্ৰ আছে, এটাত অকল পানী আছে আৰু এটাত চেনি আছে। আমি যেতিয়া প্ৰথম পানীটো খাই চাওঁ, পানীটো আমি মিঠা কেতিয়াও নাপাওঁ, নহয় জানো? যেতিয়া আমি পানীটো দি দিওঁ, চেনিটো দি দিওঁ, তাত কি হয়? মিঠা হৈ যায়। তেতিয়া আৰু সেই আগৰ পানীটো পানী হৈ থকা নাই, সেইটো এটা চৰবতত পৰিণত হৈছে। কাৰণ তাত মিঠা লাগিব নহয় খাবলৈ। মিঠা হ'লে কি আগৰ সেই পানীটো কেনেকুৱা লাগিছিলে? তিতা নহয়, ধৰক মিঠা হ'বৰ কাৰণে আছিলে বা বেলেগ সোৱাদ এটা আছিলে। কিন্তু এতিয়া চেনি ঢালি দিয়াৰ লগে লগে কি হয়? এটা নতুন সি তাৰ নিজৰ আগৰ যিটো ধৰ্ম সি পেলালে, এৰি পেলালে, আৰু এতিয়া কি হ'ল? মিঠা হৈ গ'লগৈ। ঠিক তেনেকৈ
আমিও যদি ভাল কথা চিন্তা কৰোঁ তেতিয়া আমাৰো দেহটো কি হ'ব মিঠা হৈ যাব চেনীৰ দৰে মিঠা হৈ যাবগৈ বুজি পাইছা আৰু তেতিয়া আমাক কি হয় মানুহে মানুহক আকৰ্ষণ কৰিবলৈ আৰম্ভ হৈ যাব মানে চুম্বকত্ব লাভ কৰিব তেতিয়া বেলেগ মানুহবোৰে এই মানুহজন বহুত ভাল দেই বহুত এটা কথা পাতিবলৈ চেষ্টা কৰিব তোমাৰ যদি বহুত নাম হয় বহুত উচ্চতম শিখৰত তুমি ভাল হৈ যোৱা বা তোমাৰ এটা তুমি যদি এতিয়া ধৰক ডিচি হৈ যোৱা হয় না ডিচি হ'লে তোমাক কি সব মানুহে তোমাক ভাল পাব কথা বতৰা পাতিব যে ইতৰ ল'ৰাটো বা বহুত পঢ়িছে দেই পঢ়া শুনা কৰিছে ডিচি হৈ গ'লগৈ হয় না নিজৰ গাঁৱত যদি হ'লেতো কথাই নাই সেই গাঁৱত নহয় যে নিজৰ ঘৰত হৈ যায় কেনেকুৱা লাগিব বাৰু ভাল লাগিব কিয় বেয়া লাগিব হা ভাল লাগিব তো ঠিক তেনেকৈ গাঁৱত হ'লেতো আমাৰ এনেই ভাল লাগিব কিন্তু যেতিয়া নিজৰ ঘৰত হৈ যায় তেতিয়া কি লাগিব আৰু বেছি ভাল লাগিব হয় নাই যে আমাৰ ঘৰত ডিচি আছে তো এনেকুৱা কথা চিন্তা কৰিব লাগিব এনেকুৱা কষ্ট কৰিব লাগিব যেন তুমি তোমাৰ গাঁৱত তুমি নাম কৰিব পাৰা তুমি ডিচি হ'ব পাৰা হয় নাই তো এনেকুৱা কঠিন কামবোৰ কৰিলেহে ভালকৈ কিতাপ পঢ়িলেহে তুমি তেনেকুৱা চিন্তা কৰিলে তুমি হ'ব পাৰিবা বুজি পাইছা আদাৰৱাইজটো নোৱাৰিবা হয় নাই তো সেইটো কথা তো যেতিয়া আমি কেঁচা ৰাস্তা মানুহ গৈ থাকিব আৰু বনবোৰ এইবিলাক মৰি এটা ৰাস্তা হৈ যাবগৈ হয় নাই হা মানে বনবোৰ মৰি যাবগৈ তাৰ জেগাত এটা ধুনীয়া ৰাস্তা হৈ যাব কেঁচা ৰাস্তাটো কেনেকৈ তৈয়াৰ হয় মানে গৈ থাকোঁতে কি হৈ যায় এটা ৰাস্তা তৈয়াৰ হৈ যায় ঠিক তেনেকৈ আমাৰো বিচাৰটো তেনেকুৱা হ'ব লাগিব যে আমি যিকোনো কাম কৰি থাকোঁতে তাত আমি ভাল এটা ৰিজাল্ট আনিব লাগিব তেতিয়া আমাৰ জীৱনটো কি হ'ব সফলতা অৰ্জন কৰিব পাৰিম বুজি পাইছা তো আজিলৈ ইমানে হৈ যাব না বুজি পাইছানে তো জীৱনত যদি সফলতা লাভ কৰিব পাৰি তেতিয়া কি কৰিব লাগিব পঢ়িব লাগিব কষ্ট কৰিব লাগিব মেইনটো হৈছে আমাৰ কষ্ট বুজি পাইছা যেতিয়া অহৰহ কষ্ট কৰি যাবা পানীটো যদি অহৰহ সোঁতটো বহি আহিছে পানীৰ সোঁতটো কিবা ৰৈছে নেকি কেতিয়াও ৰৈ দিয়া নাই আমিও আমাৰো কষ্টবোৰ তেনেকুৱা হ'ব লাগিব কেতিয়াও আমি ৰৈ দিব নালাগিব অহৰহ কষ্ট কৰি গৈ থাকিলে আমি উচ্চতম শিখৰলৈ বা আমাৰ এটা অঞ্চলত আমাৰ নাম হৈ যাবগৈ মানুহে ক'ব সিহঁতৰ ল'ৰাটো কেনেকুৱা এতিয়া তোমাক ধৰক তোমাৰ নামটো কেনেকৈ জানে যে এইজনী অমুকৰ ছোৱালী বা এইটো অমুকৰ ল'ৰা নহয় জানো এতিয়া কি যদি তুমি বেছি ভাল কাম কৰা তেতিয়া কি ক'ব সেইটো অমুকৰ দেউতাক গৈ আছে দেই সেইটো এঞ্জেল চেতিয়াৰ দেউতাক গৈ আছে আগতে কাক পৰিচয় দিছে এঞ্জেল চেতিয়াৰ দেউতাক গৈ আছে মানে এনেকুৱা হৈ যাব তোমাৰ নামেৰে পৰিচিত হৈ যাবগৈ তো এনেকুৱা কাম কৰিব লাগিব যেন তোমাৰ নামেৰে তুমি দেউতাকক পৰিচয় কৰি দিব পাৰা বুজি পাইছা হৈ যাব আজি ইমানখিনি তো বুজি পাইছানে তো আমাৰ জীৱনত সফলতা যদি পাবলৈ হয় তেতিয়া কি কৰিব লাগিব পঢ়িব লাগিব কষ্ট কৰিব লাগে অহৰহ কষ্ট কৰি যাব লাগিব তেতিয়াহে আমি আমাৰ জীৱনত আমি সফলতা অৰ্জন কৰিব পাৰিম বা আমি ডাঙৰ মানুহ হ'ব পাৰিম বুজি পাইছা ডাঙৰ মানুহ হ'লে কি হ'ব আমি ডাঙৰ ভাল চাকৰি কৰি পাৰিম ভাল টকা পইচা হ'ব মানুহে তেতিয়া আমাৰ আণ্ডাৰত কাম কৰিব তো এনেকুৱা কথা চিন্তা কৰিব লাগে আৰু অহৰহ কি কৰিব লাগে আমি কষ্ট কৰি যাব লাগে ঠিক আছে হৈ যাব আজি